বান্দৰৰ ডিঙিতে টিলিঙাৰিলে আমাহি মন্ত বিশ্ব গীত ফাকি বাৰু কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকৰ ভালে লাগিছে নহয় জানো ৰঞ্জনৰ মুখৰ পৰা গীত শুনিবলৈ পাইছে আৰু এই গীতটো কি কাৰণে গাইছো জানেনে মামা পৰিল হোল ঠেকত আৰু এতিয়া এজনৰ কাৰণে মামায়ে এতিয়া ক্ষমা খুজিব লাগিব গৌৰৱ গগৈৰ ওচৰত আৰু এটো কেনেকুৱা এটা মানে সাংঘাতিক কাণ্ড হৈ গল আপোনালোকে নিজে ভাবকচোন নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে আৰু আজি মই ভিডিঅটো বনাইছো ঘৰৰ ভিতৰৰ পৰাহে কিয় জানেনে এনেকুৱা ৰ'দ বাহিৰলৈ ওলোৱাই নাই সেইকাৰণে ঘৰৰ ভিতৰৰ পৰাই বনাইছো যি কি নহক আসল মূল কথাটো কওঁ শুনক মামায়ে যে গৌৰৱ গগৈক লৈ পেলাই হিন্দুস্তান পাকিস্তান মাৰি আছিলে তাৰ ডাটাবিলাক কোনে দিছিলে মামাক জানেনে পবিত্ৰ মাঘেৰিটাই ভাবিছিলে নিজকে মই আহোম লৰা উজনিৰ মানে এক নম্বৰৰ অকল একমাত্ৰ তেমে আহোম বুলি ভাবিছিলে আৰু ভাবি পেলাই ভুল তথ্য মামাক দিছিলে আৰু এতিয়া মামা পৰিল নহয় হোল ঠেকত আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো মোৰ কিন্তু মামালে এটো কাৰণে দুখ লাগিছে দেই মামায়ে বহুত বিশ্বাস কৰি টিলিঙাটো আৰি দিছিলে আৰু সেই টিলিঙাই মানে মামাক এনেকুৱা লাজত পেলালে ভুল তথ্য কিছুমান দি পেলাই মানে এতিয়া ক্ষমা খুজিবলৈ বাধ্য হল গৌৰৱ গগৈ আসল কথাটো হল কি জানেনে আপোনালোকে নিজে কওকচোন এজন কেছেট বেপাৰীয়ে তেও বাৰু হঠাৎ আহি পেলাই এই দেশ এখন চলাব পাৰিবনে মামায়ে কিন্তু তাতেই ভুল কৰি দিলে আৰু কি জানে অতি চালাকি গলাই ফাঁচি মামায়ে বেছি চালাকি দেখাইছিলে চালাকি দেখুৱাৰ ফলতে এতিয়া কি হল নিজে গলাই ফাঁচি লাগি গলনে পবিত্ৰই অপবিত্ৰ কৰিলে নেকি বিজেপিক পবিত্ৰৰ মন্ত্ৰৰা শুনি সংকটত মুখ্যমন্ত্ৰী হিমন্ত ফাইল চুবলৈ নোপোৱা মন্ত্ৰীয়ে ভুল তথ্য দিলে নেকি মুখ্যমন্ত্ৰীক গৌৰৱ গগৈৰ বিৰুদ্ধে ভুৱা তথ্য কোনে দিছিল মুখ্যমন্ত্ৰীক নিজকে আহোম নেতা বুলি জাহিৰ কৰা পবিত্ৰ মাৰ্ঘেৰিটাই লজ্জিত কৰিলে নেকি গেৰুৱা বাহিনীক বান্দৰৰ ডিঙিত সোণৰ নেকলেছে শোভা নাপায় বান্দৰে নুবুজে নাৰিকলৰ মূল অসমৰ ৰাজনীতিটো ঘটিছে তেনে ঘটনাই এসময়ত কেছেটৰ বেপাৰ কৰা নিজকে সংস্কৃতিৰ ৰক্ষক হিচাপে পৰিচয় দি কংগ্ৰেছ চৰকাৰৰ আমোলত চৰকাৰী সা সুবিধা আদায় কৰা এগৰাকী তথাকথিত নেতাৰ বাকচক্ৰত পৰি এতিয়া দিগবিদিক হেৰুৱাবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকল মুখ্যমন্ত্ৰীয়ে নহয় এইগৰাকী তথাকথিত বহুবলকীৰ পাল্লাত পৰি মৰ্যাদা হানি হৈছে গেৰুৱা বাহিনীৰো এনে এগৰাকী তথাকথিত বিজেপি নেতা তথা এসময়ৰ কংগ্ৰেছ তথা বিপিএফৰ মন্ত্ৰীৰ লগত উঠা বহা কৰা এইগৰাকী নেতাক বিশ্বাস কৰি সংকটত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও হয় আমি ক'ব বিচাৰিছো কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা জানিব পৰা মতে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত ভুৱা তথ্য দি মুখ্যমন্ত্ৰী হিমন্তক বিপথে পৰিচালিত কৰিছিল এইগৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই গেৰুৱা দলটোত নিজকে উজনি অসম তথা আহোম সম্প্ৰদায়ৰ একমাত্ৰ নেতা বুলি সাব্যস্ত কৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ নয়নৰ মণি হ'বলৈ কুটিল ৰাজনীতিৰ আশ্ৰয় লৈ অহা পবিত্ৰই অতি কৌশলেৰে গৌৰৱ গগৈক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ পাং পাতিছে যাৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ভুৱা তথ্য দিছিল পবিত্ৰ মাৰ্ঘেৰিটাই কিন্তু মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰিলেও কোনো চৰকাৰী তথ্য সংগ্ৰহ কৰিব পৰা নাই পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীক গৌৰৱ গগৈৰ বিষয়টোৰ সন্দৰ্ভত অস্বস্তিত পেলোৱাৰ লগতে সমগ্ৰ বিজেপি দলটোকেই বিশ্বাসহীনতাৰ পৰিৱেশৰ মাজলৈ ঠেলি দিয়া ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া দল আৰু চৰকাৰৰ মাজতেই জ্বলিছে ক্ষোভৰ অগ্নি 10 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি দিয়াৰ বাবে ডেডলাইনো দিছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ দুজনমান মন্ত্ৰীয়ে অৱশ্যে অহা 10 ছেপ্টেম্বৰৰ আগতেই স্পষ্ট হ'ব কৰ পানী কলৈ যায় নিউজ 6 ৰিপৰ্ট এনভি লাইভ
পবিত্ৰ মাঘেৰিটাই মানে কেছেট বেপাৰ এৰি পেলাই যেতিয়া ৰাজনীতিলৈ আহিলে তেওঁ মানে কি কৰিছে মই আহোমৰ সন্তান বুলি একদম নিজকে বৰ জাহিৰ কৰিছিলে ভাবিছিলে কি আৰু ইয়াত দ্বিতীয়জন কোনো নোলাবই মোৰ নিচিনা তুমি যদি আহোম হয় তেন্তে হলে তুমি যে সেইটো মানে দম্ভালনি মাৰি পেলাই ভুল তথ্য মামাক দিছিলা মানুহৰ ওচৰত লেই চেই কৰালা সকলোৱেটো এতিয়া বাট চাই আছে হয় না নহয় এতিয়া তুমি কি কৰিবা মামাই এতিয়া কি কৰে হেতু ভগৱানে জানে কিন্তু তুমি নিজৰ উপাধিটোকে তুমি আহোমৰ পৰিচয় দিব পৰা নাই কি মাঘেৰিটা এইবিলাক মাঘেৰিটা সাঘেৰিটা আমি একো বুজি নাপাওঁ তুমি নিজৰ উপাধিটোকে তুমি সমাজৰ আগত দাঙি ধৰিব নোৱাৰা মই আহোম বুলি আৰু তুমি সেই মাঘেৰিটা লৈ পেলাই এটা কি কৰিলা মানে হ্যাঁ মামাই মানে একে সঁচাকে দেই বান্দৰৰ ডিঙিত টিলিঙা ওলমাই দি একদম সবনাশ কৰি পেলালে একদম লজ্জিত হৈছে এতিয়া সকলো তথ্য যিখিনি দিছিলে সকলো তথ্য আছিল ভুৱা আৰু কোৰ পৰানো তেওঁ সেইবিলাক ডাটা কালেক্ট কৰিছে হেতু ভগৱান জানে আৰু সেই কাৰণে গৌৰৱ গগৈ আসলতে ডেম কেয়াৰত আছিলে আৰু এতিয়া গৌৰৱ গগৈৰ ওচৰত ক্ষমা খুজিব লাগিবনে নাই বাৰু ক্ষমানো ক'ত মামাই খুজিব তথাপিও এটো নিউজ ওলাইছে যেতিয়া আপোনালোকৰ আগত মই বাৰু নিদিয়াকে থাকিব পাৰোনে কাৰণ মামায়ে ইমান হিন্দুস্তান পাকিস্তান এখন মাৰি আছে গতিকে মই আপোনালোকৰ আগলৈ দাঙি ধৰিলো যি কি নহওক আপোনালোকক যদি মই মিছাকে কৈছো অকমান দেখাই দিছো চাওকচোন কি হৈ গৈছেগে পবিত্ৰই অপবিত্ৰ কৰি পেলালে বিজেপি ৰাজনীতি আৰু এতিয়া মামায়ে কি কৰিব হেতু ভগৱান জানে নামতহে তেওঁ পবিত্ৰ তেওঁ কিন্তু মনটো একেবাৰে অপবিত্ৰ সকলোৱে সাগে গম পায় তেওঁ কেছেট বেপাৰ কৰি থাকুতে কি কাণ্ড কৰিছিলে আমাৰ মানস ৰবিনৰ লগত গতিকে এতিয়া আৰু এটা ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো চাওকচোন গৌৰৱ গগৈ ক্ষমা খুজিব নেকি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খুজিব লগা কাম কৰিছে বুলি ভাবে নেকি মই কিয় ক্ষমা খুজিব লাগে মোৰ লৰাও ভাৰতীয় মোৰ ছোৱালীও ভাৰতীয় পুনৰ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ সোমবাৰে বিধানসভাৰ এদিনীয়া অধিৱেশনৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰিবলৈ গৈছিল গৌৰৱ গগৈ সদনৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্বক লৈও তীব্ৰ কটাক্ষ কৰে উল্লেখ্য মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগৰ অভিযোগ উত্থাপন কৰি অহাৰ লগতে তেওঁৰ পত্নী আৰু সন্তানৰ নাগৰিকত্বক লৈও প্ৰশ্ন উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰীয়ে অহা 10 ছেপ্টেম্বৰত এই সকলো তথ্য সংবাদমেল যোগে ৰাজহুৱা কৰিব বুলি প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰীৰ বিধানসভাৰ বক্তব্যৰ পাছতে গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে 10 তাৰিখে ক্ষমা খুজিবই লাগিব বুলি দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে লগতে কয় 10 তাৰিখে মুখ্যমন্ত্ৰীয়ে যদি কিছু কথা প্ৰকাশ কৰে তেন্তে তেওঁ 11 ছেপ্টেম্বৰত কিছু কথা প্ৰকাশ কৰিব উত্তৰটো তেওঁ 10 তাৰিখে ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগিবই আমি তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে আমিও নিজৰ ফালৰ পৰা কিছু কথা আহা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও কিছু কথাবোৰ আমিও নিজৰ ফালৰ পৰা যোগাৰ কৰি চাওক ৰাজনীতিটো চলি থাকিব ৰাজনীতি বিধানসভাৰ ভিতৰতো হ'ব বিধানসভাৰ বাহিৰতো হ'ব আৰু আমিও উত্তৰ বিধানসভাৰ ভিতৰত আৰু আমিও উত্তৰ বিধানসভাৰ বাহিৰত দিবলৈ আমি প্ৰস্তুত হয় লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ এনে মন্তব্যক লৈ মঙ্গলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেলত এই প্ৰসংগত সাংবাদিককো কটাক্ষ কৰে মুখ্যমন্ত্ৰীৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খুজিব লগা কাম কৰিছে নেকি ক্ষমা কিয় খুজিব লাগে কাৰণ তেওঁৰ কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই তেওঁৰ ল'ৰাও ভাৰতীয় ছোৱালীও ভাৰতীয় যিজনৰ ঘৰত গোটেই কেইজন ভাৰতীয় তেওঁ কিয় ক্ষমা খুজিব বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ সব তেনেকে আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে যোনে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আজিলৈকে চাইছে আৰু ক্ষমা কিয় খুজিব লাগে মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই ক্ষমা কিয় খুজিব লাগে মোৰতো ল'ৰাও অসমীয়া ইণ্ডিয়া মোৰ ছোৱালীও ইণ্ডিয়ান মই কিয় ক্ষমা খুজিব লাগে এই চিন্তাবিলাক কিমান বেয়া যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব কাক ক্ষমা খুজিব যাৰ ঘৰত গোটেইকেইটা বিদেশী
এইটো কি ধৰণৰ অদ্ভুত আপোনালোককো কিয় বুৰ্বক বনাই মই বুজি নাপাওঁ আপোনালোকে যে এনেকে যে নোটটো কৰিব যায় এইবিলাক মই আপোনালোকক দেখি মোৰ দুখ লাগে আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী আৰু আপোনালোকে খুব এনেকে লিখে মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে এনেকেও থাকিব পাৰে মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ মুখ্যমন্ত্ৰী আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ এনে বাকযুদ্ধৰ পাছত 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কি তথ্য ৰাজহুৱা কৰে তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ থাকিব লগতে তেওঁ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হয় নে নহয় সেয়াও হ'ব লক্ষণীয় তাৰ পাছত 11 ছেপ্টেম্বৰত গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কি তথ্য প্ৰকাশ কৰে সেয়াও হ'ব লক্ষণীয় নিশ্চয় আপোনালোকে দেখিলে নহয় নে দুইটা ভিডিঅ' ক্লিপ দেখাৰ পিছত বাৰু আপোনালোকৰ মনলৈ কেনেকুৱা প্ৰশ্ন আহিছে এইটো সঁচাই ৰে কি যে তেওঁ আচলতে ৰাজনীতিলৈ আহিবই নালাগিছিলে জোৰ যি মানুহ তাতেই থাকিব লাগিছিল নহয় নে তেওঁ কেছুৱেট বেপাৰটো এৰি দি পেলাই এতিয়া কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে চি তেওঁ বোলে কি কৈছে পবিত্ৰ মাঘেৰিতা নিজৰ উপাধিটো লিখিবলৈ লাজ পোৱা মানুহ এজনে তেওঁ এতিয়া কি কেনেকৈ মানুহৰ আগত মুখ উলিয়াই বা তেওঁলোকৰ বিজেপি দলৰ ভিতৰত তেওঁ কেনেকুৱা ব্যৱহাৰ কৰে সেইটোহে হ'ব লক্ষণীয় গতিকে ভিডিঅ'টো এইটোৱে আছিলে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই